লখিমপুৰৰ মাহৰা আপাদা ঘাটত অঘটন ছাত্ৰ ছাত্ৰীক কঢ়িয়াই নিয়া নাও ডুবিল মৰা সোৱণশিৰি নৈত লখিমপুৰ জিলাৰ ঘোনাসুতিৰ মৰা সোৱণশিৰি নৈৰ মাহৰা আপাদা ঘাটত এক অঘটন সংঘটিত হয়। প্ৰায় ৩০গৰাকী ছাত্ৰ ছাত্ৰীক কঢ়িয়াই নিয়া নাও এখন মৰা সোৱণশিৰি নৈৰ মাজত ডুবি যোৱাত এক হাহাকাৰী পৰিস্থিতিৰ সৃষ্টি হয়। TMPK আৰু স্থানীয় ৰাইজৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নাওখনত থকা ছাত্ৰ ছাত্ৰীসকলৰ 11খন চাইকেল নৈ বুকুত জাহ যায় বুলি জানিব পৰা গৈছে। Olha, spawn kering anak ti kumanto ko. Sexy spawn. Siapa ko ko kangking na tani kiri. Hala, tarka ti puti ko ta spawn kering. Cycle section kayo ka. Cycle yung ano kanit kanit cycle mo kapan na wala ni kanit. Oy sakta cycle ulit ka. Bomba bidong tulo takun. Cycle takun ka. Oy cycle kan to cycle. Mobile ay kan to. Mobile ay na ngadong adu na ba. Mobile ko tani cycle tani naman buru. ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰাৰ পাছত ইয়াতে আমাৰ কাকতে তৈ মেলি তেওঁলোকক পানী চানী খুৱাই তেওঁলোকৰ পৰা আমি জানিব পাৰিছোঁ যে চাইকেল আৰু কিতাপ বেগ আৰু মোবাইল কিছুমানৰ বজাৰ কৰা সা সামগ্ৰী ইয়াতে পানীত ডুব গৈছে বুলি তেওঁলোকে আমাক জনাইছে। আৰু এইকাৰণে অনতিপলমে এই মৰা সোৱণশিৰি নদীৰ ওপৰত অসম চৰকাৰে ষ্টুডেণ্ট আৰু ইয়াৰ ৰাইজৰ কাৰণে অতি সোনকালে আমাৰ এই মৰা সোৱণশিৰি দলংখনত নদীখনৰ ওপৰত দলং নিৰ্মাণ কৰিবৰ কাৰণে আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ বুলি আমি গম পাইছোঁ। আৰু বহুকেইটা ছাত্ৰ ছাত্ৰীক কিতাপ পত্ৰ নদীত উঠি যোৱা আমি দেখিবলৈ পালোঁ। আৰু কেইজনমানৰ যদিও বাচিছে তেখেতসকলৰ সম্পূৰ্ণ পানীত তিতি গৈছে। তো আৰু যথেষ্ট ভয় খাইছে ছাত্ৰ ছাত্ৰীসকলে। আমি তেখেতসকলক অৱদান কৰিছোঁ যদিও তেখেতসকলক ভাষাৰে আমি কোনো ধৰণৰ তেনেধৰণে আমি অৱদান কৰিব পৰা নাই। মই এটা আহ্বান জনাম যে আমাৰ টাকা মিচিং কৰিম কেবাঙে কাইলৈ শ্ৰমদান কৰি আমি কাইলৈ যিমান পাৰে ৰাইজৰ সহযোগিতা বিচাৰিছোঁ কাইলৈ যাতে বাঁহৰ দলংখন শেষ কৰিব পাৰোঁ। আমি আগতেও প্ৰশাসনক জনাইছোঁ যে তেখেতসকলে আমি জনাইছোঁ যে ইতিমধ্যে আমাৰ কাটৰ যিটো দলং আছিলে এই দলংখন ভাগি গৈছে আৰু ইয়াৰ পাৰাপাৰ কৰিবৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। আমি মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াকো জনাইছোঁ, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াকো জনাইছোঁ
বা ইয়াৰ বিভাগীয় যিসকলে ঠিকাদাৰ ইয়াত পকী দলঙৰ কাৰণে যোনে নিবিদা লাভ কৰিছে তেখেতসকলকো আমি জনাই দিছোঁ যে কিবা পাৰাপাৰ কৰিব যদি ব্যৱস্থা কৰিব পাৰে ব্যৱস্থা কৰিব লাগে বুলি। ইতিমধ্যে কিন্তু টাকাম মিচিং পৰিণ কেবাঙে আমি সকলোৱে আলোচনা কৰি ইয়াত বাঁহৰ দলং এখন নিৰ্মাণৰ কাৰণে যোৱাকালিৰ পৰা কৰিছোঁ আৰু আমি অতি শীঘ্ৰে এই কামটো কৰি শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। অহা কাইলৈ গধূলিৰ পৰা যাতে মানুহ ইয়াত পাৰাপাৰ কৰিব পাৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি উদ্যোগ লৈছোঁ। কিন্তু মই এটাই কথা ধিক্কাৰ দিব বিচাৰোঁ যে যিসকলে এই ঘাট বিক্ৰী কৰিছিলে আমাৰ 12খন গাঁৱৰ ৰাইজে তেখেতসকলৰ তদাৰক কৰাৰ সম্পূৰ্ণ দায়িত্ব আছিলে। যোৱাকালি তেখেতসকলে আমাক আলোচনা কৰিবৰ কাৰণে আহিছিলে তেখেতসকলে দুমাহৰ কাৰণে বিক্ৰী কৰা বুলি, কিন্তু তেখেতসকলে ভাল নাও বা ভাল ধৰণে পৰিচালনা নকৰাকৈ বিক্ৰী কৰাটো খুব দুৰ্ভাগ্যজনক কথা। তাকে আমি দীক্ষাৰ প্ৰদান কৰিছোঁ আৰু প্ৰশাসনক ইয়াৰ উচিত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। নাওখন অতি জৰাজীৰ্ণ অৱস্থাত আছে। 3খনকৈ নাও একেলগ কৰি পিনি মাৰ ভান্দি মানুহক পাৰাপাৰ কৰি আছে, কিন্তু ছাত্ৰ ছাত্ৰী ঘূৰি অহাৰ সময়ত যথেষ্ট ভিৰ হয়, তাৰ প্ৰতি লক্ষ্য ৰখা নহ'ল আৰু তাতে এগৰাকী মদ খাই অহা মানুহে উদ্ভণ্ডালি কৰি অহা বুলি আমি গম পাইছিলোঁ। তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথাই আমি অনুকিয়াব বিচাৰিছোঁ, আমি তেতিয়াও কৈছিলোঁ টাকাম মিচিং পৰিণ কেবাঙৰ প্ৰতিনিধি 12খন গাঁৱৰ ৰাইজে যেতিয়া এই ঘাট বিক্ৰী কৰিব লৈছিল তেতিয়াও আমি তেখেতসকলক অনুৰোধ জনাইছিলোঁ যে ইয়াত বাঁহৰ দলং টাকাম মিচিং পৰিণ কেবাঙৰ নেতৃত্বত যিমান পাৰে সোনকালে 1 সপ্তাহৰ ভিতৰত আমি নিৰ্মাণ কৰি শেষ কৰি দিম বুলি কৈছিলোঁ। তথাপিও তেখেতসকলে বিক্ৰী কৰিলে, তাতো আমাৰ কোনো আক্ষেপ নাই, স্থানীয় ৰাইজে বিক্ৰী কৰিছে, কিন্তু তেখেতসকলে উচিত পৰিচালনা নকৰাকৈ ভাল নাৱেদি পাৰাপাৰ কৰিব নিদিয়াকৈ তেনেধৰণৰ কৰাটো ধিক্কাৰৰ যোগ্য আৰু আমি টাকাম মিচিং পৰিণ কেবাঙে এনে কাৰ্যক আমি ধিক্কাৰ দিছোঁ। আৰু এটা কথা যে আমি অনুৰোধ জনাম অহা কাইলৈৰ পৰা যাতে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক স্থানীয় ৰাইজে আমি যি বাঁহৰ দলং নিৰ্মাণ কৰি আছোঁ ইয়ালৈ আহি কালি দুপৰীয়াৰ ভিতৰত যাতে এই কামটো শেষ কৰিব পাৰোঁ। পৰ্যাপ্ত পৰিমাণৰ আমাৰ বাঁহ ইয়াতে মজুত আছে, তো আমি আহি মাত্ৰ সহযোগ কৰিলেই, আপোনালোকে সহযোগ কৰিলে আমি অহা কাইলৈ 12টা বজাৰ ভিতৰত আমি এই দলংখন নিৰ্মাণ কৰি শেষ কৰিব পাৰিম। আৰু আমাৰ PMPকে আচলতে আমি এটা কথাই চিন্তা কৰিছিলোঁ যে আমাৰ কেইটামান কাৰ্যসূচী চলি আছে কাৰণে আমি অলপ কম সংখ্যক টাকাম মিচিং পৰিণ কেবাঙৰ কৰ্মী ইয়ালৈ ওলাই আহিছিলোঁ, কিন্তু এতিয়া আমি জৰুৰীভাৱে বাৰ্তা প্ৰেৰণ কৰিম অহা কাইলৈৰ পৰা কাইলৈ যাতে 100-150 কৰ্মী ইয়াত লাগি থাকে আৰু কাইলৈৰ ভিতৰত দলংখন শেষ কৰে।